নমস্কাৰ। নতুন পদ্ধতি মতে টেটত 54, 55, 56 পোৱা প্ৰাৰ্থীসকলে নিযুক্তিৰ সুযোগ পাবনে? এই সম্পৰ্কত আমি এক তুলনামূলক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। অসম চৰকাৰে এইবাৰ LP আৰু UPৰ ক্ষেত্ৰত নতুন পদ্ধতি মতে নিযুক্তি দিবলৈ গৈছে আৰু 5550টা পদৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমান চলি আছে। গতিকে বৰ্তমান সময়ত যি ভেৰিফিকেশ্যন চলি আছে সেই সম্পৰ্কত আমি আপোনালোকক বিভিন্ন তথ্য অৱগত কৰিছোঁ। আজি এই ভিডিঅ'টোৰ বিশেষত আমি কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ বিষয়ে আলোচনা কৰিম। বিশেষত এই নতুন পদ্ধতি মতে যিসকলৰ 54, 55 বা 56 হৈছে তেওঁলোক যথেষ্ট চিন্তাত থাকে। প্ৰথমতে আমি সামগ্ৰিকভাৱে এটা কথা আলোচনা কৰিম। যিহেতু এইবাৰ নতুন পদ্ধতি মতে হৈছে, গতিকে টেটত যিসকলৰ নম্বৰ ভাল আছে তেওঁলোকৰ নামটো মেধা তালিকাত থকাৰ সম্ভাৱনা যথেষ্ট বেছি। যিহেতু এই নতুন পদ্ধতিত টেটৰ নম্বৰৰ ওপৰত ৱেইটেজটো যথেষ্ট বেছি দিয়া হৈছে। গতিকে যিসকল প্ৰাৰ্থীৰ টেটৰ নম্বৰ ভাল তেওঁলোকে নিশ্চয় নিযুক্তিৰ সুযোগ পাব। আগতে একাডেমিক্সত বা প্ৰফেচনেল কোৱালিফিকেশ্যনত নম্বৰ ভাল থাকিলে তেওঁলোকে টেটৰ নম্বৰ কম থাকোঁতেও পাইছিলে আৰু তাক লৈ যথেষ্ট অভিযোগ আহিছিলে আৰু তাৰ কাৰণেই অসম চৰকাৰে এইবাৰ টেটৰ নম্বৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। গতিকে নতুন পদ্ধতি মতে কম নম্বৰ থকা প্ৰাৰ্থীসকলে কেতিয়া সুযোগ পাব? প্ৰথম কথাটো হ'ল, নিশ্চয় জানে যে কিছুমান ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ কথা LP আৰু UPৰ ক্ষেত্ৰত ধৰা পৰাৰ কথা অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে যি ক্ষেত্ৰত এই ভুৱা ডিগ্ৰী আৰু ডিপ্ল'মাসমূহ চিনাক্তকৰণ কৰি তেওঁলোকে যাতে নিযুক্তি লাভ নকৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। আৰু বৰ্তমান সময়ত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ চাৰ্টিফিকেটসমূহৰ বেক অফিচ ভেৰিফিকেশ্যন কৰিব পাৰি বা তেওঁলোকে চাব পাৰি। সেই সম্পৰ্কেও পূৰ্বতে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যাতে প্ৰকৃত যোগ্য প্ৰাৰ্থীজনেহে নিযুক্তি পায়, কোনো ভুৱা ডিগ্ৰী ডিপ্ল'মাধাৰীয়ে যাতে নিযুক্তিৰ সুযোগ লাভ নকৰে। সেই হ'ল প্ৰথম কথা। আৰু দ্বিতীয়তে হ'ল অভাৰলেপিঙৰ যিটো সমস্যা। বিগত যদি নিযুক্তিবিলাকত দেখা পোৱা যায় বহু প্ৰাৰ্থী যিসকলে LPটো পায় UPটো পায় বা হিন্দী টিচাৰৰ পোষ্টটো পায়। গতিকে একেজন প্ৰাৰ্থী 2-3টা পোষ্ট তেওঁলোকে পাই যায়, মূৰকত তেওঁলোকে এটাতহে জইন কৰে। গতিকে তেনেধৰণৰ যাতে তৃতীয় আৰু চতুৰ্থ বৰ্গত যেনেদৰে অভাৰলেপিঙৰ সমস্যা নোহোৱাৰ কাৰণে অসম চৰকাৰে বিহিত ব্যৱস্থা কৰিছে, ঠিক একেদৰে যাতে LP আৰু UPৰ ক্ষেত্ৰতো অভাৰলেপিঙৰ সমস্যাটো যাতে নহয় তাৰ কাৰণে যাতে শিক্ষা বিভাগেই হওক বা মুখ্যমন্ত্ৰী মহোদয়ে যাতে উচিত পদক্ষেপ গ্ৰহণ কৰে তাৰ ক্ষেত্ৰত প্ৰাৰ্থীসমূহো শিক্ষামন্ত্ৰী মহোদয়ে হওক বা মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো অৱগত কৰিব লাগিব। অভাৰলেপিঙৰ সমস্যা নহ'লে তেতিয়া 5550টা পদত 5550জন প্ৰাৰ্থী লাভ কৰিব। একেজন প্ৰাৰ্থীয়ে 2-3টাত যাতে সুযোগ নাপায়, তেওঁলোকে যাতে এটাতহে জইন কৰিবগৈ পাৰে, এনেকুৱা ধৰণৰ যাতে এটা ব্যৱস্থা হওক। তেতিয়া কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো এটা সুযোগ আহিব। ইয়াৰ উপৰিও আপোনালোকে নিশ্চয় জানে এইবাৰ LPৰ ক্ষেত্ৰত BEd প্ৰাৰ্থীসকলে আবেদন কৰিব পৰা নাই। NISৰ প্ৰসংগ আহিলে, NISৰ যিটো ছুপ্ৰিম কোৰ্টৰ 18 মহীয়া আৰু 24 মহীয়া সিও এটা কাৰণ। ইয়াৰ উপৰিও কণ্টেক্সুৱেল টিচাৰসকলৰ যিহেতু ৰেগুলাৰাইজেশ্যন হ'ল, গতিকে ইন ছাৰ্ভিচসকলৰ যিটো কথা আছিলে সেই কথাটো নাহিলে, যিহেতু তেওঁলোকে আবেদন কৰিছিলে যদি নিজৰ বিদ্যালয়তে ৰেগুলাৰ হৈ গ'ল। ইয়াৰ উপৰিও অন্য এটা কথা যে LP শিক্ষকে যাতে LPতে আবেদন কৰিব নোৱাৰে সেই কথাটো বিজ্ঞাপনত উল্লেখ আছে, যাতে সেই কথাটো চাব লাগিব যাতে LPত কোনোবা দুৰ্নীতিপতীয়া ডিষ্ট্ৰিক্টত কৰি আছে তেওঁ আকৌ নিজৰ ডিষ্ট্ৰিক্টত আকৌ এপ্লাই কৰি যদি আকৌ তেওঁ এটা নতুন পোষ্ট লৈ লয়, গতিকে সেইটো কোনো ধৰণৰ যুক্তিকৰ কথা নহয়। কিন্তু বিজ্ঞাপনত LPৰ যিটো বিজ্ঞাপন তাত স্পষ্টভাৱে লিখা আছে যে LPৰ ৰেগুলাৰ টিচাৰে LPত পুনৰ আবেদন কৰিব নোৱাৰিব। গতিকে তেনেকুৱা ধৰণৰ যদি কোনোবা আছে তাক চিনাক্তকৰণ কৰিলে তাৰ ক্ষেত্ৰত নিশ্চয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এনেধৰণৰ কিছুমান কথা যিখিনি যথেষ্টখিনি মেটাৰ কৰে। এটা পোষ্ট ৰৈ যোৱা মানে বহু নম্বৰ তললৈ গুচি যায়, বহুখিনিজন প্ৰাৰ্থী তাৰ পৰা বঞ্চিত হৈ যায়। গতিকে যাতে যোগ্যজনে পাওক তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু অসম চৰকাৰে দেখিছে বিশেষত বহুখিনি আদৰণীয় পদক্ষেপ লৈছে নিযুক্তিৰ ক্ষেত্ৰত, গ্ৰেড 3 ক্ষেত্ৰতে হওক, গ্ৰেড 4 ক্ষেত্ৰতে হওক বা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতে হওক।
গতিকে আশা কৰা হৈছে যে যি নতুন পদ্ধতি মতে মেধাৰ ভিত্তিত যি নিযুক্তি দিছে তাত যোগ্যজনে যাতে সুযোগ পাওক। গতিকে ইয়াৰ উপৰিও কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ভিতৰত কোনসকলৰ 54, 55, 56 থকাসকলৰ যথেষ্ট প্ৰবল সম্ভাৱনা আছে মেধা তালিকাত আপোনালোকে নিশ্চয় জানে। ST হিলছৰ ক্ষেত্ৰত সমগ্ৰ অসমতে যথেষ্ট পোষ্ট ওলাইছে, কিন্তু তাৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম। গতিকে ST হিলছৰ 54, 55, 56 থকা প্ৰাৰ্থীসকলেও LP আৰু UPত তেওঁলোকৰ মেধা তালিকাত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰিও এইবাৰ টি টাইপছৰ ক্ষেত্ৰত এটা নতুন ৰিজাৰ্ভেশ্যন দিছে, আৰু টি টাইপছৰ আগতে তেওঁলোকে OBC MOBCতে তেওঁলোক অন্তৰ্ভুক্ত হৈ যায়। গতিকে এইবাৰ তেওঁলোকৰ কাৰণে সুকীয়া ৰিজাৰ্ভেশ্যন এটা দিয়াৰ কাৰণে টি টাইপছৰ কম নম্বৰ থকা প্ৰাৰ্থীসকলেও তেওঁলোকে নিযুক্তিৰ সুযোগ লাভ কৰিব। বিশেষতঃ LPৰ ক্ষেত্ৰত 54, 55 বা 56 থকা বহু প্ৰাৰ্থীয়ে তেওঁলোকে এইবাৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি PWD প্ৰাৰ্থীৰ ক্ষেত্ৰতো কম নম্বৰ থকা প্ৰাৰ্থীয়ে যথেষ্ট সুযোগ পায়, কিয়নো PWD প্ৰাৰ্থীসকলৰ তেওঁলোকৰ পুনৰ যি PWD চাৰ্টিফিকেটসমূহ ভেৰিফাই কৰি চায় আৰু মেডিকেল বোৰ্ডৰ সন্মুখত তেওঁলোকৰ উপস্থিত হ'বলগীয়া হয়, আৰু তাতো কেতিয়াবা তেওঁলোকৰ পাৰ্চেণ্টেজ নিমিলাৰ কাৰণে বহু প্ৰাৰ্থী তেনেকৈও বহুত বাদ পৰি যায়। গতিকে PWDৰ ক্ষেত্ৰতো কম নম্বৰ থকা প্ৰাৰ্থীসকলে অলপ সুযোগ পাব। গতিকে আটাইতকৈ টাফ কম্পিটিশ্যন হ'ল OBC MOBC আৰু আনৰিজাৰ্ভ কেটেগৰী। গতিকে SC আৰু ST প্লেইনছৰ ক্ষেত্ৰতো তুলনামূলকভাৱে আনৰিজাৰ্ভ আৰু OBC MOBCৰ তুলনাতকৈ কম নম্বৰ থকা প্ৰাৰ্থীয়ে সুযোগ লাভ কৰিব। গতিকে এই যিখিনি কথা আমি উল্লেখ কৰিলোঁ, এইখিনি কথাই কিন্তু আগন্তুক যিটো নিযুক্তি হ'বলৈ গৈ আছে তাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ উপৰি যিটো এইবাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত 1800ৰো অধিক প্ৰাৰ্থী ওলাইছে, গতিকে তাৰ পৰা কিমান সংখ্যকে তেওঁলোকে নম্বৰটো লাভ কৰিব, সেইও এটা কথা। প্ৰকৃততে যি নম্বৰটো পাব লাগে তেওঁলোকেহে যাতে পাওক, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থাৰ কাৰণে আপোনালোকে নিশ্চয় গম পায় যে এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰ বাইদেউ ঘোষণা কৰিছে যে অসম চৰকাৰে 3জনীয়া এখন কমিটি গঠন কৰি দিছে। ইতিমধ্যে 25 তাৰিখে ইয়াৰ ভেৰিফিকেশ্যনটো হৈ গৈছে, যাতে যিসকলে নম্বৰটো পাব লাগে এজ পাৰ এডভাৰটাইজমেণ্টত উল্লেখ থকা মতে তেওঁলোকেহে যাতে নম্বৰটো লাভ কৰে, আৰু খুব সূক্ষ্মভাৱে তেওঁলোকৰ সেইখিনি ভেৰিফিকেশ্যন হৈ গৈছে। গতিকে ইয়াৰ পৰৱৰ্তী যিটো ভেৰিফিকেশ্যন আছে CTETৰ যিসকল পিটিশ্যনাৰ 1 তাৰিখৰ পৰা 8 তাৰিখলৈ। গতিকে এই ভেৰিফিকেশ্যনখিনি হোৱাৰ পিছতে নিশ্চয় যিসকলৰ ECAত নপৰে, তেওঁলোকৰ কাৰণে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নথকা সেই প্ৰাৰ্থীসকলৰ কাৰণেও তেওঁলোকৰ প্ৰভিজনেল যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নিশ্চয় নটিফিকেশ্যন ওলাব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে বহু কম নম্বৰ থকা প্ৰাৰ্থীসকল তেওঁলোক চিন্তাত আছে, আৰু কম নম্বৰ থকা প্ৰাৰ্থী বহুতেই CTETৰ যোগেদি তেওঁলোকৰ নম্বৰো বৃদ্ধি কৰিছে। গতিকে এই নিযুক্তিত কিবা কাৰণত তেওঁলোকৰ নাহিলেও পৰৱৰ্তী নিযুক্তিত তেওঁলোকে তেওঁলোকৰ নামটো অহাৰ যথেষ্ট সুযোগ বা সম্ভাৱনা দেখিছে। যিহেতু আপোনালোকে নিশ্চয় জানে যে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে পুনৰ আকৌ LP আৰু UPত 4500 মান পদৰ কাৰণে বিজ্ঞাপন হোৱাৰ কথা আছে। গতিকে যিসকলে এইটো নিযুক্তিত কিবা কাৰণত কিবা পইণ্টত নাপালেও পৰৱৰ্তী নিযুক্তিত যিসকলে বিশেষতঃ CTET দি নম্বৰ বৃদ্ধি কৰিছে তেওঁলোকৰ যথেষ্ট আশা আৰু সম্ভাৱনা আছে। আজি মূলতঃ আমি এই নতুন পদ্ধতি মতে 54, 55 বা 56 এনেদৰে কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত এটি বিশ্লেষণ আগবঢ়ালোঁ। প্ৰথমবাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।